ৰেচন কাৰ্ড আছে 1 নৱেম্বৰ তাৰিখৰ পৰা তেওঁলোকে চাউলৰ লগতে দালি নিমখ আৰু চেনিও চৰকাৰৰ পৰা কম দামত লাভ কৰিব তাৰ মানে এতিয়া আপোনালোকে এখন লিষ্ট মনত পেলাওক এটা মহিলা উদ্যমিতাত পালো দ্বিতীয় অৰুণোদয় পালো তৃতীয় আমি গ্যাস পালো চতুৰ্থ আমি দালি নিমখ চেনিও আমি কম দামত পালো চাউল বিনামূলীয়াকৈ পালো ৰেচন কাৰ্ডখন হাতত থাকিলে 5 লাখ টকালৈকে আমি চিকিৎসাও আমাৰ বিনামূলীয়া হল তিনটাতকৈ বেছি শিশু থাকে তেওঁলোকক আমি এই আঁচনিখনত অন্তৰ্ভুক্ত নকৰো সকলোৱে সঁচা কথা লিখা নাই কোনবাই 4টা থাকিলেও 3টা বুলি লিখি লৈছে আৰু মই ইমান হয়নে না মই ঠিক কৈছো নে নাই জি নহক এতিয়া এই 10,000 টকা আমি বেছি প্ৰশ্ন কৰা নাই যোন মহিলাই যেনেকে কৈছে তেনেকে আমি কৰি দিছো কিন্তু এই আঁচনিখন 10,000 টকাত আমি শেষ কৰিব খোজা নাই এই আঁচনিখনৰ আৰু দুটা পৰ্যায় আছে দ্বিতীয় পৰ্যায়ত আমি 25,000 টকা পাম বেংকেও তাত 12,500 দিব চৰকাৰে 12,500 দিব আৰু বেংকৰ পৰা লোৱা টকাটোত কোনো সুদ নাথাকে তাৰ মানে সুদৰ খৰচ কেনিও চৰকাৰে দিব ইয়াৰ পিছত আমি আপোনালোকক বেংক আৰু চৰকাৰে মিলি তৃতীয় বৰ্ষত বা থাৰ্ড ফেজত আমি 50,000 টকা কৈ দিম তাৰ মানে 10,000 25,000 আৰু 50,000 যিসকলে মই 25,000 দিম বুলি কওঁতে বিশ্বাস কৰা নাছিলে আজি ইমান মহিলাই 10,000 টকা কৈ পাইছে এতিয়াতো মনত বিশ্বাস আহিছে না সকলোৰে যে 25,000 পাম বুলি বিশ্বাস আহিছে না নাই আহা এতিয়া আমি 25,000 টকাটো পাবৰ কাৰণে কি কৰিব লাগিব আজি 10,000 টকাটো লৈ ঘৰত গৈ এটা মোবাইল কিনি দিব লাগিব কোনে কোনে মোবাইল কিনিব কোনে কোনে মোবাইল কিনিব তাৰ মানে আপোনালোকে বুজি পাইছে যে এই 10,000 টকাটো লৈ আমি কোনেও মোবাইল নিকিনো এই 10,000 টকাটো আমি ভাল কামত ব্যৱহাৰ কৰিম এতিয়া ভাল কাম মানে কি মই তিনিটা ৰাস্তা আপোনালোকক দেখুৱাব খুজিছো প্ৰথম আজি আমি 10,000 টকাটো পালো 10,000 যদি আমি গ্ৰুপৰ একাউণ্টত দি দিও আমাৰ 1 লাখ টকা হ'ব আৰু 1 লাখ টকা দি আমি গ্ৰুপটো সুন্দৰ কৰি চলাব পাৰিম আৰু এটা গ্ৰুপৰ বেংক একাউণ্টত যদি 1 লাখ টকা থাকে বেংকে তেওঁলোকক লোন দিবৰ কাৰণে কোনো চিন্তা নকৰে এইটো হল প্ৰথম পৰামৰ্শ দ্বিতীয় বুলে নহয় আমি গ্ৰুপত নিদিও কাৰণ আমাৰ গ্ৰুপৰ একাউণ্ট বেলেগে আছে আমি নিজে খৰচ কৰিম কোনো আপত্তি নাই মৌমাখি তাঁতশাল আমাৰ পিঠা পনা বা মুৰ্গী গাহৰি আমি যি ব্যৱসায় কৰো মাত্ৰ 1 বছৰ পিছত চৰকাৰ যেতিয়া আপোনালোকৰ ওচৰত আহিব আপোনালোকে দেখুৱাব লাগিব যে এই 10,000 টকা আমি এই ধৰণে ব্যৱহাৰ কৰিছিলো তৃতীয় বুলে মই নিজেও কৰিব খোজা নাই গ্ৰুপতো দিব খোজা নাই কিয় যে মোৰ ঘৰত বা হাজবেণ্ডৰ ইতিমধ্যে এটা ব্যৱসায় আছে কাৰোবাৰ দোকান আছে কাৰোবাৰ ট্ৰেক্টৰ আছে কোনোবাই সৰু খুৰা ব্যৱসায় কৰিছে হাজবেণ্ডৰ ব্যৱসায়তো যদি এই 10,000 টকা দিয়ে আমাৰ কোনো আপত্তি নাই তাৰ মানে তিনটা ৰাস্তা ঘৰৰ ব্যৱসায় দিয়ক বা নিজে ব্যৱসায় কৰক নহলে গ্ৰুপত দিয়ক এই তিনিটা কামৰ যিটো কামে আপোনালোকে কৰে আমি আপোনালোকক
অহাবাৰ 25,000 টকাকৈ আমি আপোনালোকক দিম আৰু তেনেকৈ লাহে লাহে 8 লাখ লাখপতি বাইদেউৰ পৰা আমি 40 লাখ লাখপতি বাইদেউ বনাবৰ বাবে চেষ্টা কৰিম কিন্তু এই যে 10,000 টকা আমি পালো অলৰেডি আমাৰ ঘৰত 3টা সন্তান আছে বোলে ইয়াৰ মাজতে 4 নম্বৰ বাচ্চাটো হৈ গল মই খুদিলো কেনেকে হল বোলে আল্লাহ দিলে বোলে ভগৱানে দিলে আল্লাহ কাকো বাচ্চা নিদিয়ে বাচ্চা হাজবেন্ড আৰু ওয়াইফৰ মিলামিছাতে হয় আল্লাহ কোনো ওপৰৰ পৰা নিদিয়ে দিয়ে নেকি সেই কাৰণে যি সকলে আল্লাহক দোষ দিব বা ভগৱানৰ কথা কব তেওঁলোকে নাপাব 3টা লৈকে ঠিক আছে নে 2টা কব লাগে মই 3টা কৈ দিছো যে যি নহক কিন্তু 3টাৰ ওপৰত যদি আকৌ আমাৰ এই বছৰটোৰ ভিতৰত আকৌ বোলে আমাৰ ঘৰত বাচ্চা হল তেতিয়া বাচ্চাক সামনে ব্যৱসায় কৰিম তেতিয়া আমি কম যে বাচ্চাৰ যেহেতু জন্ম হৈছে বাচ্চাটোক ভালকৈ চোৱা চিতা কৰক এতিয়া ব্যৱসায় কৰাৰ দৰকাৰ নাই হয় না নহয় বাচ্চাটো জন্ম দিলেতো ঘৰত ভাল কৰি চাব লাগিব নহয় আৰু 1 বছৰতো বাচ্চাক গাখীৰ খুৱাব লাগিব যত্ন ল'ব লাগিব সেই কাৰণে এই বছৰটোৰ মাজত আৰু এটা বাচ্চা হ'ব নালাগে আৰু আল্লাহক দোষ দিব নালাগে ঠিক আছে এইটো হল মেইন কথা ইয়াৰ পিছত আপোনালোকে এই 25,000 টকাও পাব আৰু 50,000 টকাও পাব কিন্তু ইয়াৰ মাজত আৰু এটা চৰ্ত আছে 25,000 পাবলৈ আকৌ বিজেপি চৰকাৰো হ'ব লাগিব নে নাই বিজেপি চৰকাৰ হ'ব নে নহব ঠিক আছে এতিয়া মই আৰু কেইটামান কথা কৈছো এই মহিলা উদ্যমিতা আঁচনিৰ লগে লগে আমাৰ যত্ন যে আমাৰ অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালবিলাক অকণমান যাতে তেওঁলোকে শান্তিত আৰু অকণমান যাতে কষ্ট নোপোৱাকৈ থাকিব পাৰে অহা 17 ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিন এই 17 ছেপ্টেম্বৰ তাৰিখে আমি অৰুণোদয় আঁচনিৰ 3য় সংস্কৰণ আমি পুঁজি বেংকলৈকে প্ৰেৰণ কৰিম ইয়াৰ লগত অৰুণোদয় লগত এইবাৰ আপোনালোকৰ ঘৰত আমি এখন ফৰ্ম দিছো গেছৰ ফৰ্ম পাইছে না নাই আপোনালোকে জুনে পোৱা নাই তেওঁলোকে সুধি ল'ব আৰু 17 তাৰিখৰ আগতে আপোনালোকে ফৰ্মও পাব কোনে পাব যাৰ পৰিয়ালত অৰুণোদয় আছে তেওঁলোকে এটা গ্যাস যদি মাহত কিনে বা 40 দিনত কিনে 45 দিনত কিনে গ্যাসটো কিনাৰ লগে লগে তেওঁলোকৰ একাউণ্টত আৰু 250 টকা জমা হৈ যাব 1250 অৰুণোদয় হল লগত আৰু 250 টকা গ্যাস কিনাৰ নামত হল তাৰ মানে জুনে গ্যাস 550 টকাত কিনে হি এতিয়া গ্যাস 300 টকাত পাব জুনে 950 টকাত কিনে তেওঁলোকে আমি হিসাব কৰিলে 700 টকাত পাব ইয়াৰ লগতে 1 নৱেম্বৰৰ পৰা ৰেশন কাৰ্ড কাৰ কাৰ ঘৰত আছে হাত দাঙকচোন সবৰ ঘৰতে আছে নাই কাৰ কাৰ হাত দাঙক যিখিনি নাই তেওঁলোকে বুথ কমিটিক আমাৰ যোগাযোগ কৰিব আমাৰ ৰেশন কাৰ্ড আছে আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰি দিম ঠিক আছে এতিয়া আমাৰ যিসকলৰ ৰেশন কাৰ্ড আছে 1 নৱেম্বৰ তাৰিখৰ পৰা তেওঁলোকে চাউলৰ লগতে দালি নিমখ আৰু চেনিও চৰকাৰৰ পৰা কম দামত লাভ কৰিব তাৰ মানে এতিয়া আপোনালোকে এখন লিষ্ট মনত পেলাওক এটা মহিলা উদ্যমিতাত পালো দ্বিতীয় অৰুণোদয় পালো তৃতীয় আমি গ্যাস পালো চতুৰ্থ আমি দালি নিমখ চেনিও
আমি কম দামত পালো চাউল বিনামূলীয়াকৈ পালো ৰেচন কাৰ্ডখন হাতত থাকিলে 5 লাখ টকালৈকে আমি চিকিৎসাও আমাৰ বিনামূলীয়া হ'ল কিষাণ সন্মান নিধিও পালো